নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ জনমতলৈ। আজি এটা বিশেষ বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰচা হৈছিল এক ভয়ংকৰ ষড়যন্ত্ৰ। এই বিস্ফোৰক মন্তব্য এক্সযোগে প্ৰকাশ কৰিছে ঝাৰখণ্ডৰ বিজেপিৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীয়ে। নেতাগৰাকীৰ এই ভাষ্যই বৰ্তমান ৰাজনৈতিক মহলৰ লগতে সামাজিক মাধ্যমত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে। হানি ট্ৰেপিঙৰে ভয়ংকৰ ষড়যন্ত্ৰ ৰচা হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। কোন আছিল এই দুগৰাকী চলনাময়ী মহিলা? কিয় বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাৰ অফিচলৈ আহিছিল এই দুগৰাকী চলনাময়ী ৰহস্যময়ী মহিলা? এই সম্পৰ্কে যদি আপুনি ডিটেইলছত জানিব বিচাৰে তেন্তে সম্পূৰ্ণ ভিডিঅ'টো চাওক। স্কিপ কৰিলে আপুনি কথাখিনি ভালকৈ গম নাপাব। সেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰিয় দৰ্শক, পোনপ্ৰথমে আমি জানি লওঁ আহক কি এই হানি ট্ৰেপিং, অৰ্থাৎ হানি ট্ৰেপিং মানে কি সেই বিষয়ে আমি পোনপ্ৰথমে কথাখিনি জানি লওঁ। হানি ট্ৰেপিং হৈছে এক প্ৰকাৰৰ প্ৰবঞ্চনাৰ কৌশল, য'ত কোনো ব্যক্তিক আকৰ্ষণ কৰিবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ যৌন আকৰ্ষণ বা ভাৱনাত্মক সম্পৰ্কৰ জাল ব্যৱহাৰ কৰা হয়। সাধাৰণতে এই পদ্ধতিত এজন ব্যক্তিক এগৰাকী আকৰ্ষণীয় মহিলাই যৌনতাৰ জালত পেলোৱা হয়, যাতে তেওঁৰ গোপন তথ্য অৰ্থাৎ সেই ব্যক্তিজনৰ গোপন তথ্য ল'ব পাৰে আৰু অবৈধ কাম কৰিবলৈ বাধ্য কৰিব পাৰে, আৰু কেতিয়াবা আৰ্থিকভাৱেও শোষণ কৰা হয়। এতিয়া আহিছোঁ আমি মূল কথালৈ। সন্দেহজনক দুই মহিলাৰ এগৰাকী আছিল অসমৰ আৰু আন এগৰাকী আছিল বাহিৰৰ। এই দুই চলনাময়ী মহিলাই মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাতৰ বাবে দুবাৰকৈ দিল্লী আৰু গুৱাহাটীলৈ আহিছিল। অৱশেষত ঝাৰখণ্ডৰ বিজেপিৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীয়ে ছ'চিয়েল মিডিয়া এক্সৰ এটা পোষ্টযোগে ফাদিল কৰিলে এই ভয়ংকৰ ষড়যন্ত্ৰৰ। ৰাজনৈতিক নেতাগৰাকীয়ে কয় যে এই সমগ্ৰ ষড়যন্ত্ৰ ৰচনা কৰাত ঝাৰখণ্ড চৰকাৰৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া জড়িত আছিল, যিয়ে ধনৰ বিনিময়ত দুবাৰকৈ দিল্লী আৰু গুৱাহাটীলৈ আহ-যাহ কৰিছিল বুলি অভিযোগ উত্থাপন কৰে। মাৰাণ্ডীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক এনে আৰক্ষী বিষয়াৰ বিৰুদ্ধে সতৰ্ক হ'বলৈ পৰামৰ্শ দি তেওঁ এক্সত লিখিছে যে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনজী, এই সকলোবোৰ ঘৃণনীয় কামৰ বিষয়ে আপুনি কিবা জানিছিলনে? নে আপোনাৰ অজ্ঞাতে হৈছিল? আপুনি এই কথা মুকলিকৈ প্ৰকাশ কৰা উচিত। হেমন্তজী, যিজন বিষয়াই এই কথাখিনি মই যিটো পোষ্ট কৰিছে, যিটো এক্সত পোষ্ট কৰিছে, সেই এক্সত পোষ্ট কৰা গোটেই কথাখিনি হুবহু আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিছোঁ। হেমন্তজী, যিজন বিষয়াই পদ আৰু ধনৰ লগত দেশৰ শীৰ্ষ পদবীত থকা এগৰাকী ব্যক্তিৰ বিৰুদ্ধে এনে ঘৃণনীয় কাম আৰু ষড়যন্ত্ৰ কৰিবলৈ সাহস কৰিব পাৰে, তেন্তে তেওঁ বেয়া সময় আহিলে নিজৰ সুবিধাৰ বাবেও আপোনাৰ লগত এনেকুৱা ঘৃণনীয় আৰু লেতেৰা কাম কৰিব নোৱাৰে বুলি আপুনি নাভাবেনে? বুলি মাৰাণ্ডীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্তজীক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰে। এটা সময়ত এই লোকসকলে আপোনাৰ কাম কাজৰ বিশদ বিৱৰণৰ হিচাপ ৰাখিছিল আৰু আপোনাৰ বিৰুদ্ধে সোঁ-বাওঁ দুয়োখন হাতৰ স্বাক্ষৰিত নথিপত্ৰৰ সৈতে এশৰো অধিক বেনামী অভিযোগপত্ৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰাৰ কাম হাতত লৈছিল। এই বিষয়ে বিতংভাৱে জানিবলৈ আপুনি যদি নিজৰ প্ৰতিনিধি নিযুক্তি দিয়ে তেন্তে ভাল হ'ব, আৰু যদি আপোনাৰ এতিয়াও তথ্যৰ অভাৱ আছে তেন্তে ব্যক্তিগতভাৱে আমাৰ সৈতে যোগাযোগ কৰক আৰু এই সকলো তথ্য নিজৰ চকুৰে চাব আৰু বুজিব। এইবুলি তেওঁ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি এক্সত এটা পোষ্ট দিয়ে। ঝাৰখণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি বাবুলাল মাৰাণ্ডীয়ে ছ'চিয়েল মিডিয়া এক্সত পোষ্ট কৰা এনে মন্তব্যক শুদ্ধ বুলি অভিহিত কৰি বিজেপিৰে মিডিয়া প্ৰভাৰী শিৱপূজন পাঠকে কয় যে চৰকাৰে ইয়াৰ তদন্ত এজন অভিজ্ঞ ন্যায়াধীশৰ দ্বাৰা কৰা উচিত। হয়তো এই সকলোবোৰ দেখাৰ পিছত চকু মেল খাব আৰু তেওঁলোকৰ আচলত লুকাই থকা সাপবোৰ চিনাক্ত কৰাত কোনো সমস্যা নহ'ব বুলি তেওঁ মন্তব্য আগবঢ়ায়।
লগতে তেওঁ কয় যে দলৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডীয়ে যিদৰে এই গোচৰত প্ৰমাণ থকাৰ কথা কৈছে, এই বিষয়টো যে গুৰুত্বৰ আৰু চৰকাৰে ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত সেয়া স্পষ্ট হৈ পৰিছে। এই সম্পৰ্কত আমাৰ মুখ্যমন্ত্ৰীজনে কি মন্তব্য দিয়ে সেই সম্পৰ্কে আমি জানি লওঁ আহক। এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি প্ৰতিক্ৰিয়া দিয়ে সেই বিষয়ে আপোনালোকে ডিটেইলছত জানি লওক। গুৰেশ্বৰত অনুষ্ঠিত এখন জনসভাৰ শেষত যেতিয়া সাংবাদিকৰ সৈতে মুখামুখি হয় তেতিয়া ডক্টৰ শৰ্মাই বিষয়টোৰ সন্দৰ্ভত প্ৰকাশ কৰে যে ঝাৰখণ্ডৰ যেতিয়া ইলেকশ্যন হৈ আছিলে তেতিয়া দুগৰাকী মহিলাক মোৰ অফিচলৈ পঠিওৱা হৈছিল আৰু মোৰ লগত তেওঁলোকে অলপ বেলেগ ধৰণে কথা পতাৰ চেষ্টা কৰিছিল। তেতিয়া মোৰ অলপমান সন্দেহ হ'ল। তেওঁলোকক যি ধৰণে বিদায় দিব লাগে মই বিদায় দিছিলোঁ। এতিয়া ৰাতিপুৱা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্থাৎ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ৰাতিপুৱা সেই পোষ্টটো দিছিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীয়ে এটা টুইট কৰিছে যে মোক ক'ৰবাত ফচাবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছিল বুলি। বিষয়টো মই ডিটেইলছত নাজানো, মই মাত্ৰ টুইটটো পঢ়িছোঁ কাৰণ মই ইতিমধ্যে মিটিঙত ওলাই আহিলোঁ। ৰাতি মই বাবুলাল মাৰাণ্ডীৰ লগত কথা পাতিম, তেতিয়া মই গোটেই কথাখিনি ডিটেইলছত গম পাম। লগতে তেওঁ কি মন্তব্য আগবঢ়ায় সেইটো আপোনালোকে ভিডিঅ'টোত চাই লওক। ঝাৰখণ্ডৰ যেতিয়া ইলেকশ্যন হৈ আছিলে তেতিয়া দুগৰাকী মহিলাক মোৰ অফিচলৈকে পঠিওৱা হৈছিলে আৰু মোৰ লগত তেওঁলোকে অলপ বেলেগ ধৰণে কথা পতাৰ চেষ্টা কৰিছিলে। তেতিয়া মই অলপমান সন্দেহ হৈ তেওঁলোকক যি ধৰণে বিদায় দিব লাগে মই বিদায় দিছিলোঁ। এতিয়া ৰাতিপুৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীয়ে এটা টুইট কৰিছে যে মোক ক'ৰবাত ফচাবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছিল বুলি। বিষয়টো মই ডিটেইলছ নাজানো কাৰণ মই ইতিমধ্যে মিটিঙত ওলাই আহিলোঁ। মই মাত্ৰ টুইটটো পঢ়িছোঁ। ৰাতি মই বাবুলাল মাৰাণ্ডীৰ লগত কথা পাতিম, তেতিয়া মই গোটেই কথাখিনি গম পাম। মই নাভাবোঁ কাৰো লগতো মোৰ ব্যক্তিগত শত্ৰুতা নাই, হ'লে যদি পলিটিকেল হ'ব বেলেগ কথা একো নাই। এতিয়া তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ওচৰলৈ দুগৰাকী সন্দেহজনক মহিলা অহা বুলি নিজ মুখে স্বীকাৰ কৰাৰ লগতে সন্দেহ হোৱাৰ লগে লগে তেওঁলোকক বিদায় দিয়া বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰিছে। কিন্তু ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ সাংবিধানিক পদত অধিষ্ঠিত মুখ্যমন্ত্ৰীজনক ষড়যন্ত্ৰৰে ফান্দত পেলোৱাৰ বাবে অহা মহিলা দুগৰাকীৰ ওপৰত সন্দেহ হোৱাৰ পাছতো কিয় আৰক্ষীক গতাই দিয়া নহ'ল? কোন এই চলনাময়ী ৰহস্যময়ী সৰ্বশক্তিধাৰী মহিলা? এয়া বাবুলাল মাৰাণ্ডীৰ ৰাজনীতি নে অন্য কিবা? এই সম্পৰ্কে আমি বিতংভাৱে প্ৰকৃত সত্য তেতিয়াহে জানিব পাৰিম যেতিয়া এই সম্পৰ্কে প্ৰকৃত তদন্ত হৈ তথ্যবোৰ উন্মোচিত হ'ব। আমি তেতিয়ালৈকে অপেক্ষা কৰিব লাগিব। ধন্যবাদ।